নলবাৰীত লাভ জেহাদৰ ভয়ংকৰ ঘটনা হয় আপোনালোকে সকলোৱে হয়তো নিশ্চয় গম পাইছে ৰ'জ আলী ইতিমধ্যে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে এই লাভ জেহাদৰ যি মুখ্য মানুহ ৰ'জ আলী কালিৰ দিনটোত এনকাউণ্টাৰ কৰা হ'ল 24 ঘণ্টা নহওঁতেই ৰ'জ আলীৰ বুকু চেদেলি ভেদেলি কৰিলে আৰক্ষীৰ গুলীয়ে আচলতে নলবাৰী জিলাত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনা নলবাৰী জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা লাভ জেহাদৰ ভয়ংকৰ ঘটনা এই লাভ জেহাদৰ ভয়ংকৰ ঘটনাই এতিয়া গোটেই অসমখনকে বৰ্তমান সময়ত জোকাৰি গৈছে নৱম শ্ৰেণীৰ পৰাই মৃদু মুদ্ৰা নামৰ এই যুৱতীগৰাকীক বৰ্তমান সময়ত সেই ছোৱালীগৰাকীৰ বয়স হৈছে 17 বছৰ হাই ছেকেণ্ডেৰী পঢ়ি থকা সেই ছোৱালীগৰাকীক হাৰাশাস্তি কৰি আহিছিল এয়া ৰ'জ আলী নামৰ এই বিশেষ মুছলমান সম্প্ৰদায়ৰ বিশেষ ব্যক্তিজনে বহু বছৰৰ পৰাই ছোৱালীজনী নৱমমান শ্ৰেণীত পঢ়ি থকাৰ পৰাই সেই ছোৱালীগৰাকীক হাৰাশাস্তি কৰি আহিছিল ছোৱালীজনীৰ পৰিয়ালৰ ওচৰত গৈও ভাবুকি প্ৰদান কৰিছিল পৰিয়ালটোক শেষ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল ৰ'জ আলী নামৰ এইজন বিশেষ ব্যক্তিয়ে আৰু তাৰ পাছত যেহেতু ছোৱালীজনী প্ৰত্যেকটো সময়তে শংকিত হৈ পৰিছিল ঘৰৰ পৰা ওলাবলৈ সেই ছোৱালীজনী ভয় খাইছিল ঘৰৰ পৰা ওলাবলৈ হাজাৰবাৰ তেওঁ চিন্তা কৰিবলগীয়া হৈছিল কিন্তু তেওঁ এখন কিতাপ কিনিবৰ বাবে সম্পৰ্কীয় ককায়েকৰ লগত মাধুৰ্য বৰ্মন সম্পৰ্কীয় ককায়েকৰ লগত নলবাৰীৰ সেই ছোৱালীগৰাকীয়ে তেওঁ কিতাপৰ দোকানলৈ গৈছিল আৰু আহি থকাৰ সময়খিনিতে সেই ছোৱালীজনীক লগতে ছোৱালীজনীৰ সেই সম্পৰ্কীয় ককায়েক মাধুৰ্য বৰ্মন অসম ছাত্ৰ সংগঠনৰ সেই মাধুৰ্য বৰ্মনক ধাৰাসাৰ আক্ৰমণ কৰে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এই ৰ'জ আলী নামৰ কুখ্যাত ব্যক্তিজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এই আক্ৰমণৰ ফলত সেই ছোৱালীগৰাকীৰ যি ককায়েক মাধুৰ্য বৰ্মন সেই ঠাইত থিতাতে তেওঁ নিহত হয় আৰু মৃদু মুদ্ৰা নামৰ সেই ছোৱালীগৰাকীক যিগৰাকী ছোৱালীক আজি ইমান বছৰে এই ৰ'জ আলীয়ে হাৰাশাস্তি ভোগাই আহিছে প্ৰত্যেকটো সময়তে ভয় ভাবুকি দি আহিছে ছোৱালীজনীক তেওঁৰ হাতত গতাই দিবৰ বাবে ছোৱালীজনী পৰিয়ালৰ ওচৰত গৈ তেওঁ দম দিছিল সেই ছোৱালীজনী আঘাতপ্ৰাপ্ত হৈছিল আৰু বহু আঘাত পাইছিল তাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বৰ্তমান সময়ত জীৱন মৃত্যুৰ লগত যুঁজি থাকিব লগা হৈছে সেই ছোৱালীগৰাকী মৃদু মুদ্ৰা নামৰ সেই ছোৱালীগৰাকী জীৱন মৃত্যুৰ লগত বৰ্তমান সময়ত যুঁজ দি থাকিব লগা হৈছে কিন্তু তাৰ পিছতে 24 ঘণ্টা নহওঁতে ঘটনাটো 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে সক্ৰিয়ভাৱে তেওঁলোকৰ নিজৰ যি কাম সেয়া তেওঁলোকে কৰি দেখুৱালে 24 ঘণ্টা নহওঁতে এই ৰ'জ আলী এই লাভ জেহাদৰ মূল মানুহজন ৰ'জ আলীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে আৰক্ষীৰ হাতৰ পৰা যি মৰণাস্ত্ৰ সেই মৰণাস্ত্ৰ লৈ আৰক্ষীলৈয়ে গুলী চালনা কৰিব খোজোতে যেতিয়া তেওঁ গুলী চালনা কৰিছিল সেই গুলী আহি আৰক্ষীৰ বাহনত লাগিছে আৰু তেতিয়াই আৰক্ষীয়ে গুলী চালনা কৰিছিল এই ৰ'জ আলীয়ে তেতিয়া তেওঁৰ বুকু চেদেলি ভেদেলি হৈ গৈছিল আৰক্ষীৰ গুলীত আৰু তাৰ পাছতেই ৰ'জ আলীয়ে কিছু সময় পিছতে সকলোকে এৰি থৈ গুচি যায় আৰু তাৰ পিছতে সকলোৱে আনন্দত আত্মহাৰা হৈ পৰিছে বৰ্তমান এই সময়খিনি একাংশ মানুহে ভাল পাইছে ৰ'জ আলীক এইদৰে এনকাউণ্টাৰ কৰাৰ বাবে আৰু একাংশ মানুহে কিন্তু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ তেওঁলোকে জাতিভেদৰ কথাবোৰ বৰ্তমান সময়ত ওলাইছে এই বিষয়ত আপোনালোকে কিভাৱে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে মতামতসমূহ জনাবলৈ আশা কৰিছোঁ